সুপ্ৰভাত সকলোকে কেনে আছে কাম বন হ'লে চাগে গা ধোৱাৰ কাৰণে চেলাউৰিটো একেবাৰে মানে পানীত ভাহি গ'ল এতিয়া ৰ'ব লোকেশ্যনটো অকণমান টাচ কৰি দিওঁ আজিকালি য'ত বহোঁ এডাল কাজল ৰাখোৱে মানে এইটো লিপষ্টিক মোৰ চুমিয়ে গিফ্ট দিছে হা কিন্তু মই লিপষ্টিক তেনেকৈ বেছি নলগাওঁ কিন্তু ভিডিঅ' কৰিলে কেতিয়াবা লগাওঁ এতিয়া গা পা ধুই আছে এতিয়া নলগাওঁ আৰু কাৰণ এতিয়া চাহ একাপ খাম কিন্তু তাৰ আগতে ঘৰৰ নীলকচু কাটি আনিলোঁ এডাল নীলকচু জানে নাই এজোপা নীলকচু হ'লে আপোনাৰ ঘৰত হৈয়ে যায় আমাৰ মাটি নাই তথাপিতো মানে পকাৰ ওপৰত অকণমান মাটি দিছোঁ দি তাতে নীলকচু দিছোঁ নীলকচু বহুত লম্বা হয় এডাল ঠাৰিৰে আপুনি পাছত আজি এতিয়া পাচলি বনাম তাৰে লগত দিওঁ অকল নীলকচু নবনাওঁ নীলকচুৰ বহুত উপকাৰিতা আছে জানে নাই ছাল আৰু তেজৰ কাৰণে বহুত উপকাৰী আৰু বহুতে অকল নীলকচু পিঁয়াজ বা মা মছলা দি বনাই খায় সেইটোও ভাল মই কিন্তু এই নীলকচু আজি পাচলিৰ লগত একেলগে ৰান্ধি খাম যিখন আমি লাবৰা বুলি কওঁ লাবৰাৰ লগত ইয়াতে মই জিকা দিম ৰঙালাও দিম তাৰপিছত স্কচ দিম বন্ধাকবি দিম দি ধুনীয়াকৈ বনাওঁ আৰু নীলকচুৰ হেৰি নধৰেতো জানে নাই নীলকচুৰ আপুনি এই আঁহ এৰালে ইয়াৰ এই বাকলি যিটো আঁহডাল এইডাল এৰাই দিবলৈ সহজ আৰু এয়া নধৰে হাতত মানে কিছুমান বনৰীয়া কচু তেজৰ কাৰণে খুব ভাল আৰু কিন্তু হেৰি ধৰে কিন্তু এই নীলকচুৱে নধৰে নীলকচুৰ হেনো মই নতুনকৈ কেইটামান প্ৰবন্ধত পঢ়িলোঁ মানে কৰ্কট ৰোগ মানে দূৰ কৰা আমাৰ মানে কিছুমান চেলত কিছুমান হেৰি থাকে বেক্টেৰিয়া থাকে যিবোৰ বেক্টেৰিয়া এই নীলকচুৱে হেনো নাশ কৰিব পাৰে মই সিমান ওস্তাদ নহয় দেই এই দিশত আৰু আমিতো কিবা ডাক্তৰ নহয় কিন্তু আমি যিবিলাক প্ৰবন্ধ পঢ়োঁ তাত এইবিলাক কথা লিখা আছে ধুনীয়াকৈ সেইকাৰণে মানে ল'ৰা ছোৱালীয়ে আমাৰ আৰু এনে কচু চচু খাবলৈ ভাল নাপায় কিন্তু সেই ডাক্তৰৰ কথাবোৰ যদি কওঁ যে এইটো খালে এনেকুৱা হয় এইখিনি খালে ভাল হয় তেতিয়া অলপ মুখত দিয়ে আৰু গতিকে সেয়া নীলকচু আজি ৰাতিপুৱাই এওঁ ক'লে যে কচুকে এডাল কাটো দিয়া নীলকচু বহুত ওখ হয় 6 ফুটলৈকে হয় বুলি ক'লে নেকি কিমান হয় জানো বহুত মানে ওখ হয় কিন্তু সেই আৰু ইয়াৰ মানে আপোনাৰ আলুৰ পৰা গা গছলৈ একো মানে পেলাই দিব নালাগে পাতটোও খাব পাৰি কিন্তু হেনো পাতত দিয়া পাতটো যে পুৰি মানে সৰিয়হ জলকীয়া আৰু এই পাত জুইত দি খালে কিমান সোৱাদ লাগে ন আমাৰ ঘৰুৱা বহুত বস্তু আছে যিবিলাক বস্তুৱে আমাৰ বহুত ৰোগৰ কাৰণে নাশ কৰাৰ কাৰণে উপকাৰী আমাৰ বহুত বেমাৰৰ পৰা আমাৰ অসমীয়া খাদ্যই আমাক বচাব পাৰে কিন্তু আমাৰ কি হৈছে আমি আজিকালি বেলেগৰ খাদ্যৰ প্ৰতি আকৰ্ষিত হৈছোঁ হোৱা কাৰণে আমাৰ থলুৱা খাদ্যবিলাকৰ পৰা আমি বহুত সময়ত বঞ্চিত আৰু সেইকাৰণে এতিয়া নানান ধৰণৰ পেটৰ ৰোগ আজিকালি ল'ৰা ছোৱালীবিলাকৰ নানান ধৰণৰ ৰোগ আগতেনো কেইজন ডাক্তৰ আছিল হয়নে নহয় আৰু আমাৰ অসমীয়া মানুহবিলাকৰ তেনেকুৱা বেমাৰেই নাছিল মানে চব আমাৰ খাদ্যবিলাক কি হয় আমাৰ যিবিলাক ঔটেঙাৰ পৰা আৰম্ভ কৰি কচুলৈকে আমাৰ যিখিনি খাদ্য অসমীয়া মানুহৰ সেইখিনি খাদ্য একেবাৰে মানে মহৌষধি টাইপৰ মানে ঔষধিযুক্ত এইখিনিয়ে কোনো বেমাৰ নকৰে বৰঞ্চ বেমাৰৰ পৰা ৰক্ষাহে কৰে সেইকাৰণে আমাৰ অসমীয়া খাদ্যবিলাক আমি খাব লাগে খাৰৰ পৰা টেঙালৈকে কলা খাৰৰ পৰাও কলা খাৰটো থাইৰয়ডৰ কাৰণেও ভাল থাইৰয়ড মুক্ত কৰি যদি আপুনি দেহটো ৰাখিব খোজে কলা খাৰ মাজে মাজে খাব লাগে আজিকালিতো ইউটিউবত দেখাই থাকে যে কলৰ ৰসটো বোলে একদম হেৰি থাইৰয়ডৰ একদম মহৌষধ মই নাজানো কিন্তু দেই দেখিছোঁহে কিন্তু আমি তেনেকৈ কলৰ ৰস নাখাওঁ আৰু দেই এইবিলাক তেনেকৈ মানুহে দেখোন দেখিছোঁ কলগছডাল মাজতে এটা ফুটা কৰি তাত পানী জমা হ'ব দিয়ে আৰু ৰাতিপুৱাই সেই পানী খায় আমি কিন্তু তেনেকৈ নাখাওঁ এইবিলাক ভয়ো লাগে আৰু আমি আগৰ পৰা এইবিলাক দেখা নাইতো এতিয়া হঠাতে ভিডিঅ'ত দেখিলেই কিন্তু চব বস্তু নাখাওঁ যিবিলাক আমাৰ ইতিপূৰ্বৰ পৰা চলি আহিছে যিবিলাক খাদ্য খাই আমি উপকৃত হৈছোঁ সেইবিলাকে খাওঁ এনে ভিডিঅ'ত দেখিলেই চব খাদ্য আমি নাখাওঁ ঠিক আছে
এইখিনিয়ে ক'লোঁ।